ইয়াত এতিয়া তোমাক কোৱা হৈছে ক্লাসিফাই দ্য ফলোইং এজ প্ৰাইমেৰী সেকেন্ডাৰী এণ্ড টাৰ্চিয়াৰী এলকহল গতিকে তুমি সদায় এটা কথা মন কৰিবা যে কাৰ্বন যিটো OH লাগি আছে সেইটো অকল চাবা আৰু সেই পাৰ্টিকুলাৰ কাৰ্বনটো ইয়াত OH প্ৰথমতে মাৰ্ক কৰিছো এটোটো OH আৰু ইয়াত এই কাৰ্বনটো হৈ গ'ল এটো গতিকে প্ৰথম তুমি মাৰ্ক কৰা OH কোড আছে ইয়াৰ OH হৈছে এটো ঠিক একেদৰে OH কোড লাগি আছে তুমি হেতু ধৰণে মাৰ্ক কৰিবা বা হেতু প্ৰথমতে আইডেন্টিফাই কৰিবা whether এই OH is all about কোড OH আছে ফাৰ্স্ট হেতু তুমি ফাইন্ড আউট কৰিবা ফাইন্ড আউট কৰাৰ পিছত নেক্সট তুমি চাবা যে OH টো কোনটো কাৰ্বনত লাগি আছে ইয়াত এইটো কাৰ্বনত ইয়াত এইটো কাৰ্বনত ইয়াত এইটো কাৰ্বনত ইয়াত এইটো কাৰ্বন ইয়াৰ ইয়াত হৈছে গৈ এইটো কাৰ্বন এটা যিকিটা কাৰ্বনত লাগি আছে তাৰ কেইখন হাতত কাৰ্বন আছে সো ইয়াত যদি মন কৰা এখন ইয়াত মন কৰা তাতো এখন ইয়াত মন কৰা ইয়াত দুখন হাতত আছে এখন ইয়াতো এখন হাতত ইয়াত কেইখন হাতত দুখন হাতত আছে ইয়াত আছে গৈ তিনিখন হাতত আছে ইয়াত গতিকে সেই অনুযায়ী তুমি ইয়াক এতিয়া লিখি দিব পাৰা এটো 1 ডিগ্ৰী হৈ গ'ল এটো 1 ডিগ্ৰী এটো হৈ গ'ল 1 ডিগ্ৰী এটো হৈ গ'ল 2 ডিগ্ৰী এটো হৈ গ'ল 2 ডিগ্ৰী এটো হৈ গ'ল 3 ডিগ্ৰী এতিয়া কোড এলাইলিক এলকহলস আছে ফাইন্ড আউট কৰিবলৈ দিছে এলাইলিক এলকহলৰ মেইন ক্ৰাইটেৰিয়া হ'ল গৈ যে এই ধৰণৰে য'ত তিনিটা কাৰ্বন ইয়াত OH আৰু ইয়াত থাকিব ডবল গতিকে হেতু যদি মন কৰা তুমি ইয়াৰ কোনগিটাত সেই ধৰণৰে আছে হেতু যদি আমি ফাইন্ড আউট কৰিবলৈ যাওঁ তেতিয়া আমি মাত্ৰ এটা পালো এটো এলাইলিক এই তিনটা কন্ডিশন ফুলফিল হৈছে ইয়াতো এটো ফুলফিল হৈছে কিন্তু এটো ফুলফিল হলো ইয়াত যেহেতু বেনজিন আহি গ'ল এটো হ'ব বেনজাইলিক আৰু এটা হলগৈ এটো এই তিনটা গতিকে আমি এইগিটা হৈ গ'ল allylic so this one is allylic this one is allylic this one is allylic কিন্তু এইটো হৈ গ'ল বেনজাইলিক এটো ফুলফিল কৰিছিলে বেনজাইলিক কিন্তু যেহেতু অ্যাৰোমেটিক আছে এটো বেনজাইলিক আৰু এইগিটা সব গুটেই গিটাই হৈছে এলিফেটিক ইয়াতো এটো হৈ যাব বেনজাইলিক this one is 2 a benzylic part so এটো তিনটা গতিকে এটো হৈ গ'ল বেনজাইলিক this one is also a benzylic nei গতিকে তোমালোকে এই ধৰণেৰে আইডেন্টিফাই কৰিবলৈ এবিলাক খুদিব পাৰে সেই ধৰণে তোমালোকে জাজ কৰিবা আৰু যেনেকে এলকাইল হেলাইড ঠিক একেদৰে এলকহল যদি কোনবাই এটো অসুবিধা আছে মই ৰিকুৱেষ্ট কৰিম মোৰ এলকাইল হেলাইডৰ ফাৰ্স্ট পাৰ্টটো চাবা এবাৰ তোমাক ইউপাক নেম লিখিব দিছে ইউপাক নেম লিখিবলৈ যাওতে প্ৰথম আমি আইডেন্টিফাই কৰিম লংগেষ্ট চেইন যেটো OH is also a part of the longest chain so yat OH je part of the longest chain jodi hoy hetut ami etu mark korilu yat etu 1 dim etu 2 dim etu 3 etu 4 etu hoi gol 5 গতিকে এতিয়া এটো তোমাৰ এই যেটো পার্ট আছে হেতু হৈছে সাবস্টিটুয়েন্ট এইগিটা হৈ গল সাবস্টিটুয়েন্ট সো এই সাবস্টিটুয়েন্ট গিটাৰ নাম হবগৈ এটো হৈ গল ফ্লোর ক্লোরো এটো হৈ গল 3 মিথাইল এটো হৈ গল 2 মিথাইল আৰু এই OH টোৰ কাৰণে আমি লিখিম অল OL অল লিখা যাব OL অল কে নম্বৰত আছে 1 নম্বৰত গতিকে 1 অল যেটো পাঁচটা আছে গতিকে পেন্টেন গতিকে ইয়াৰ নাম হবগৈ এনেকুৱা হ'ব গতিকে মই ইয়াতে দেখুৱাই দিছো পাঁচটা কাৰ্বনত OH গতিকে পেন্টেন 1 অল 2 আৰু 3 দুটা মিথাইল আছে সো ডাই মিথাইল 4 ত আছে ক্লোরো সো দিস ওয়ান উইল বি 4 ক্লোরো সো সেই ধৰণে আমি নেমিং কৰিব লাগে এতিয়া এই যদি নেক্সট তুমি মন কৰা ইয়াত প্ৰথম সোৱা এটা অক্সিজেন আছে এইবিলাক হৈ গল ইথাৰ যদি এনেকে অক্সিজেন থাকে আৰু অক্সিজেনৰ দুইফালে দুডাল কাৰ্বন চেইন আছে লেফট সাইড টু তিনিডাল ৰাইট সাইড টু দুটা গতিকে তুমি যদি মন কৰিবা ইয়াত যদি দুটা কাৰ্বন আছে এইফালে তিনটা আছে whichever is having the maximum যেফালে দুটা তিনটা আছে এইফালে অক্সিজেন এইফালে আছে কাৰ্বন দুটা এটা তুমি যেতিয়া এই ধৰণেৰে মন কৰিবা এই দুটা পাৰ্ট আৰু এটা পাৰ্ট হৈ গল গৈ এটো this is the part ইয়াত আহি গল তোমাৰ তিনটা আৰু এটাত আহি গল দুটা ইয়াত আহি গল তিনটা ইয়াত আহি গল দুটা বেসিক কোনটো এটো
আৰু বেছিটোৰ নাম সেই অনুযায়ী লিখিম যেটো তাৰ তিনটা থাকিলে নাম হ'ব লাগে তিনটা থাকিলে তাক কোৱা হয় প্ৰপেন গতিকে মই এটো লিখিলো প্ৰপেন আৰু যেতিয়া কম যেটো থাকিব হেতুৰ লগত মই অক্সিজেনটো লগ লগাই দিম তাৰ মানে এই দুটা থাকিলে মই লিখিলো হেতেন ইথেন আৰু অক্সিজেনৰ কাৰণে OXYGEN অক্সিজেন কিন্তু ইয়াৰ এটো জি জেনটোক মই অতৰাই দিম একেলগে ইথেনৰ ANE টো আতৰি যাব গতিকে ইয়াৰ নাম হ'ব ETH ANE টো আতৰি গল হা ANE আতৰি যোৱাৰ লগে লগে এইটো এতিয়া নাহে ইয়াৰ জায়গাত আমি কি লাগিব অক্সি সো OXY অক্সি গতিকে তোমালোকে সেই ধৰণেৰে নেমিং কৰোতে এটো ইথাৰৰ নেমিং কৰাৰ টেকনিক গতিকে তুমি এটোত অক্সিজেনটো লৈ লৈব লাগিব আৰু এটোকে কোৱা হ'ব সাবস্টিটুয়েন্ট এটো কোৱা হ'ব সাবস্টিটুয়েন্ট এতিয়া এটো যদি 1 এটো 2 এটো হ'ব 3 গতিকে লংগেষ্ট চেইন হৈ গল 1 2 3 কে নম্বৰত লাগি আছে 2 ত লাগি আছে ইথক্সি শেষত কি লিখিম প্ৰপেন PROPANE প্ৰপেন সো এটোৰ নাম হেতু কাৰণে 2 ইথক্সি প্ৰপেন হ'ব ইয়াৰ নেম ঠিক আছে নেক্সট তোমালোকে ঠিক একে ধৰণেৰে তোমালোকক দিয়া গৈছে এই কম্পাউণ্ডটো দিয়া গৈছে এটো হৈছে বেনজিন গতিকে আমি যেটো পাৰ্ট আমি সিলেক্ট কৰিম ফৰ নেমিং এটো হৈছে ইয়াত যিকিটা CH3 লাগি আছে এই CH3 দুটা গ্ৰুপ যে লাগি আছে এইকিটা কোৱা হ'ব মিথাইল সো এই মিথাইলটো যদি 2 নম্বৰত আছে ইটো মিথাইল আছে 6 নম্বৰত আছে গৈ হিটো মিথাইল সো এই বেনজিনৰ OH লাগি থাকিলে এটুকে কয় ফিনল বেনজিনত যদি OH লাগি থাকে তাক কোৱা হ'ব ফিনল হেতু তোমালোকে মনত ৰাখিব লাগিব হেতু তোমালোকৰ কাৰণে হয়তো নতুন গতিকে ফিনল হৈ গল এটো আৰু 2 আৰু 6 ত দুটা মিথাইল সো ডাই মিথাইল ফিনল হ'ব ইয়াৰ নেম এটা নেক্সট যেটো দিয়া আছে হেতু লাগু যাও নেক্সট দিয়া আছে এই পাৰ্টটো দেটো ইয়াত যদি মন কৰা ইয়াত ভাঙি দিও ভাঙি ললে তোমালোকৰ সুবিধা হ'ব গতিকে আমি যেতিয়া ভাঙি পেলাম এটো এই ধৰণে দিছে ইয়াত NO2 দিছে ইয়াত O আৰু C2H5 দিছে সো এইটোক আমি এই ধৰণেৰে ভাঙিব পাৰো এই ধৰণে মই ভাঙি দিলো এটোত আহি গল অক্সিজেন ইয়াত আহি গল কাৰ্বন দুটা এই দুটা পৰা এটো ধৰণে এটো পালো সো এই 2 নম্বৰটোত এটো যে দি 1 এই 2 নম্বৰটোত আছে NO2 মই এটো পিছত নেমিং কৰিম কাৰণ তোমালোকে নহলে টান পাবা গতিকে বেস্ট হ'ব এটোক আমি নেমিং কৰা সো এই পাৰ্টটোত যদি মই নেমিং কৰিবলৈ যাও এতিয়া বেসিক কোনফালে আছে আমি প্ৰথমতে হেতু চাম অক্সিজেনৰ লেফট আৰু ৰাইট দুইটা সাইডে মাৰ্ক কৰি লৈ তাত বেসিক কোনফালে আছে হেফালে চাম এইফালে যদি কাৰ্বন 6টা আছে এইফালে কাৰ্বন মাত্ৰ দুটা আছে গতিকে এটো হ'বগৈ উইনাৰ গতিকে আমি হেতুক আমি চুজ কৰিম ফৰ দা প্যাৰেন্ট চেইন গতিকে হেতুক আমি প্যাৰেন্ট চেইন হিচাপে কনসিডাৰ কৰিম এটুক আমি নকৰো এটা যেটো পাৰ্ট থাকি গল সেই থাকি যোৱা পাৰ্টটো এতিয়া আমি নেমিং কৰিব লাগিব এইখিনি এতিয়া ইয়াত লংগেষ্ট চেইন যদি সোৱাত যেহেতু দুটা আছে গতিকে এটো হৈ গল ইথেন আৰু অক্সিজেনৰ OXY আহিল ANE টো আতৰি যাব গতিকে এটো হৈ গল ইথক্সি সো এটো হৈ যাব ইথক্সি এটো 1 নম্বৰত যদি লাগি আছে বুলি ভাবো তেতিয়ালে এটো 1 ইথক্সি আৰু 2 নম্বৰত যেহেতু NO2 আছিল গতিকে এটো কোৱা হ'ব 2 নাইট্ৰো গতিকে এটোৰ নাম হৈ গল তেতিয়ালে 2 ইথক্সি 2 নাইট্ৰো সাইক্লোহেক্সেন গতিকে এটোৰ নেম এনেকুৱা হৈ গল 1 ইথক্সি 2 নাইট্ৰো সাইক্লোহেক্সেন এটো হৈ গল ইয়াৰ নেম so this is the way of naming of ether ঠিক আছে ইথাৰত নেমিং কৰোতে সেই ধৰণে আমি প্ৰসিড কৰিব লাগিব গতিকে তোমালোকে এটো বুজি পালা গতিকে নেক্সট কি দিয়া আছে আমি হেতুত চাও নেক্সট তোমালোকৰ এতিয়া এইকিটা দিয়া আছে ইয়াত সদায় লংগেষ্ট চেইন যেতিয়া তোমালোকে ফাইন্ড আউট কৰিবা OH থাকিলে এতিয়া লংগেষ্ট চেইন বিলাকত সদায় OH টো পাৰ্ট হ'ব লাগিব গতিকে এই ফালৰ পৰা এনেকা আহিলো এতিয়া ইয়াত এটা দুটা তিনটা চাৰিটা হ'ব এইফালে ৰাইট সাইডে গলে চাৰিটা পাম আৰু লেফট সাইডে গলে দুটা তিনটা চাৰিটা পাঁচটা ছটা পাম গতিকে আমাৰ লংগেষ্ট চেইন হৈ যাব এটো হৈ গল আমাৰ লংগেষ্ট চেইন
একেদৰে যদি এইটোত আহে তেতিয়া এইটো আহিল এনেকুৱাকে OH ক লৈ এই ধৰণে আমি যাম ঠিক আছে একেদৰে ইয়াত যদি লংগেষ্ট চেইন সোৱা এইটো হ'ব লংগেষ্ট চেইন OH as well as double bond should be the part of the longest chain ইয়াত এইটো হৈ গল কাৰণ এইটো 2 নম্বৰটোতে longest chain পৰিব ইয়াত longest chain এইটো কি হ'ব এই ফালৰ লে যাব এনেকা হি এনেকা যাব সো এইগিটা হৈ গল longest chain এতিয়া যদি মাৰ্ক কৰা এইটো 1 এইটো 2 এইটো 3 এইটো 4 এইটো হৈ গল 5 যি গিটা সাবস্টিটুয়েন্ট আছে সেই সাবস্টিটুয়েন্ট গিটা এইটো এতে লট আমি নেমিং কৰিম এইটো হৈ গল এটা গতিকে এই যে নেমিং টু ইতিয়া এইটো কি নেমিং কৰিবা গতিকে ইয়াৰ নেমিং টু কি হ'ব হেতু আমি ইতে জানিব লাগিব ইয়াত কাৰ্বন কেটা আছে যদি তুমি মন কৰা ইতিয়া এই যেটো কাৰ্বন বেসিক্যালি এই কাৰ্বনটোই হৈ গল মেইন কাৰ্বন ব্ৰাঞ্চ চেইনৰ এটো এটা মেইন কাৰ্বন গতিকে এই মেইন কাৰ্বনটোৰ দুখনাতত CH3 আছে তাৰ মানে ই কি হৈ গল 2 ডিগ্ৰী তাৰ মানে এটো সেকেন্ডাৰী হ'ব আৰু যেহেতু ইয়াত মাত্ৰ 3টা কাৰ্বন আছে সো এটো হৈ গল সেকেন্ডাৰী প্ৰপাইল কে নম্বৰত লাগি আছে যেহেতু 2 নম্বৰ লাগি আছে 2-sec.propyl ঠিক আছে সো এটোৰ নাম হ'ব হেতু কোনোবা এটো এনেকৈ লিখিব পাৰে 2-isopropyl বুলিও আমি লিখিব পাৰো সেকেন্ডাৰী প্ৰপাইলৰ অন্য এটা নাম হৈছে 2-isopropyl এটো নাম হ'ব 3-chloromethyl গতিকে তোমালোকে এতিয়া নেমিং যদি কৰা যায় সিৰিয়ালি বা অ্যালফাবেটিক্যালি আমি লিখিলেই হৈ গল এতিয়া ইয়াত যদি সোৱা ইয়াত 5টা আছে কাৰ্বন 5টা থকাৰ কাৰণে ইয়াৰ নাম হ'ব পেন্টেন আৰু ইয়াৰ লগত কি লগাম 1 নম্বৰত থকাৰ OL লগাম খালি E টো আতৰি যাব ঠিক আছে এতিয়া প্ৰথমতে আহিব 3-chloromethyl সো ফাৰ্স্ট আহিব 3-chloromethyl সো ফাৰ্স্ট লিখিম 3-chloromethyl তাৰ পিছত ড্যাশ দি লিখিম 2-isopropyl 5টা কাৰ্বন গতিকে পেন্টেন -1-all সো এইটোই হৈ গল তাৰ নেমিংৰ প্ৰসিডিউৰ সো এই ধৰণে তোমালোকে নেমিং বিলাকক লৈ কৰিব পাৰিবা বৰ বিশেষ টান পাবলগীয়া ইয়াত বিশেষ অসুবিধা নাই গতিকে জাস্ট ট্ৰাই টু ফাইন্ড আউট নেক্সট যেটো আছে হেতুলে যদি এতিয়া যাও আমি এইখিনি মোহাৰি লৈছো একে ধৰণৰে তোমালোকে নেং যেটো দিয়া গৈছে তাত ঠিক একে ধৰণৰে তোমালোকে নাম্বাৰিং বিলাক কৰিব লাগিব প্ৰথমতে নাম্বাৰিং বিলাক কৰোতে ফাৰ্স্ট যেটো বস্তুত গুৰুত্ব দিবা হেতুই হৈছে যে তাক সিৰিয়ালি যেতিয়া নাম্বাৰিং কৰিম তেতিয়া OH এ যাতে লোয়েষ্ট প্ৰায়োৰিটি টু পায় হেতু তোমালোকে এনশিওর কৰিব লাগে সো লোয়েষ্ট প্ৰায়োৰিটি টু পালেহে কামত আহিব নহলে হেতুত আমি নোৱাৰিম সো হেতুই যদি কথা হয় তেতিয়ালে আমি কোনফালৰ পৰা প্ৰসিড কৰিম ডেফিনেটলি ৰাইট হ্যান্ড সাইডৰ পৰা আমি আহিম This one will be 1, this one will be 2, 3, 4, 5, 6. গতিকে এটাত প্ৰথমতেই 1ত আছে OL, এটো 3ত আছে OL, আৰু 5ত আছে মিথাইল। আৰু এটা মিথাইল আছে এইটো, এটা মিথাইল এইটো 5ত আৰু এটা মিথাইল আছে 2ত। গতিকে আমি এটোত কি লিখিম 2,5 ডাইমিথাইল লিখিলো 6টা আছে সো হেক্সেন হেক্সেনৰ ইটো নাহে এতিয়া ইৰ পৰা আমি ডেশ দিম 1 আৰু কি হ'ব 3ত ডায়ল লিখিম দুটা থকাৰ কাৰণে ডায়ল এতিয়া ডাই অহাৰ কাৰণে এই যেটো ভাৱেলছ হেতু আমাক ৰিটেইন কৰিব লাগিব হেতু আমাৰ ৰিটেইন হ'ব গতিকে এইখিনিয়ে হৈ গল তোমালোকৰ নেমিংৰ এই পাৰ্টটোত এই ধৰণেৰে কৰিব লাগিব গতিকে ইয়াত 2,5 ডাইমিথাইল হেক্সেনৰ মনত ৰাখিবা এই যাতে ই2 অটৰাই নিদিয়া আগৰবাৰ আমি ই2 সোৱা ইয়াত ই2 কিন্তু নাই কিন্তু এইবাৰ কিন্তু ই2 আহিব তাৰ পিছত নেক্সট যেটো আহিব হেতু হৈছে থাৰ্ড যেটো আছিল হেতু লাগিছো
থাৰ্ড হৈছে লংগেষ্ট চেইন এটো আৰু ইয়াক কোৱা হ'ব সাইক্লোহেক্সেন 1 2 3 4 5 6 লংগেষ্ট চেইনটোৰ নাম হৈ গ'ল সাইক্লোহেক্সেন হেক্সেইন এই ইটো কাটি তাৰ জেগাত এতিয়া 1 ও এল লিখিম এলকহল থকাৰ কাৰণে আৰু থাৰ্ডত কি আছে ব্ৰোমো সো 3 ব্ৰোমো সাইক্লোহেক্সিন 1 অল গতিকে এইটোত এন টো আহিব বাকি পাৰ্টটো ই টো নাহে গতিকে এইটো নাম হল এটো দেই থাৰ্ড টো এইটো হ'ব 3 ব্ৰোমো সাইক্লোহেক্সিন নেক্সট যেটো আছে হেতু তোমালোকৰ নেমিংটোত যদি এতিয়া ওএইচৰ নেমিং কৰা যায় ফাৰ্স্ট সেকেন্ড থাৰ্ড ফোৰ্থ সো ফোৰ্থত আছে ওএইচ আৰু এইফালৰ পৰা আহিলে 1 2 3 গতিকে থাৰ্ডত আছে ওএইচ গতিকে কোনটো আমি সিলেক্ট কৰিম লেফট হ্যান্ড সাইড নে ৰাইট হ্যান্ড সাইড yes definitely we will select the left hand side only গতিকে আমি লেফট হ্যান্ড সাইডটো আমি সিলেক্ট কৰিম গতিকে ইয়াৰ নাম হৈ গ'ল 3 অল কেটা কাৰ্বন আছে 4 5 6 গতিকে হেক্সেন that's 3 অল কিন্তু ইয়াত কি আছে এক নম্বৰতে ই আছে গতিকে আমি প্ৰথমতেই হেক্সেনটো লিখিলে ই নাহে ই ৰ জেগাত এতিয়া কি আহিব লাগিব ই আহিব লাগিব সো ই টো কে নম্বৰত আছে এক নম্বৰত আছে গতিকে এটোত আহিব হেক্স 1 ইন and 3 all এটুত কিন্তু ই লিখি নিদিবা গতিকে এটু হৈ গল ইয়াৰ নেমিং একেদৰে যদি এটু নেমিংত আগবাহু লেফট হ্যান্ড সাইডৰ পৰা নাহে ৰাইট সাইডৰ পৰা আহিব সো এটু হৈ গল এটু 2 ত আছে ব্ৰোমো 3 ত আছে মিথাইল সো নাম হ'বগৈ 2 ব্ৰোমো there's 3 মিথাইল but that's one that's all so এই ধৰণে আমি নেমিং বিলাকলে আগবঢ়িব পাৰিম কিন্তু ইয়াতো এমন কৰা টুত কি আছে ডাবল বন আছে গতিকে এন ই টো আমি নিলিখো এন অৰ জেগাত আমি কি লিখিব লাগিব এন লিখিব লাগিব গতিকে আমি ইয়াত কি লিখিম এন লিখিম যদি এটো এন লিখো এন টো কে নম্বৰত আছে 2 নম্বৰত আছে এটো 2 চাৰিটা কাৰ্বন গতিকে বিউট ড্যাশ টু 1 ইন 1 অল সো এই ধৰণে নেমিং বিলাক কৰিব লাগিব সো ইয়াত তোমালোকক কোনটো কোন ডিগ্ৰী আইডেন্টিফাই কৰিবলৈ আহিব পাৰে এটো হৈ গল 1 ডিগ্ৰী এটো 1 ডিগ্ৰী এটো হৈ গল 2 ডিগ্ৰী এটো হৈ গল 2 ডিগ্ৰী এলকহল এটো হৈ গল 1 ডিগ্ৰী এলকহল কেনেকে জাজমেন্ট কৰিব পাৰি ভাঙি ষ্ট্ৰাকচাৰাল ফৰ্মুলা আকিলেই গম পাবা আৰু আমি দেখিও এটো গম পাব পাৰো যে তাত হাইড্ৰোজেন কেটা আছে যদি কাৰ্বনটো দুটা হাইড্ৰোজেন ডেফিনেটলি হি হৈ গল 2 ডিগ্ৰী যদি বলে তিনটা হাইড্ৰোজেন আছে তেতিয়া হি হৈ গল 1 ডিগ্ৰী গতিকে যদি তাত হাইড্ৰোজেন এটা আছে তেতিয়া 2 ডিগ্ৰী যদি তিনটা কি দুটা আছে তেতিয়া 1 ডিগ্ৰী আৰু যদি 3 ডিগ্ৰী কাৰণে সেই অনুযায়ী তোমালোকৰ আহিব এটা নাথাকে এতিয়া এইটোত চোৱা যেতিয়া তোমালোকৰ এই ধৰণৰ আহিব যে বেনজিনত ওএইচ লাগি থাকিব হেতু তোমালোকৰ আন্ডাৰটেটলি গম পাবা যে হেতু হৈ গল ফিনাইল গতিকে এটো হৈ গল ফিনাইল গতিকে এই বেনজিনত ওএইচ লাগি আছে সো বেনজিনত ওএইচ লাগি আছে ইয়াটো ঠিক একেই বেনজিনত ওএইচ লাগি আছে ইয়াটো ঠিক একেই বেনজিনত ওএইচ লাগি আছে আৰু আমি অকল বেনজিনত লাগি থকা ওএইচ পাৰ্টটো হে আমি কনসিডাৰ কৰিম কাৰণ এজ এ ফিনল এটো হৈ গল মিথাইল ইয়াত এটো হৈ গল মিথাইল এটো হৈ গল মিথাইল ইয়াত মিথাইল আছে দুটা ইয়াত এটো গতিকে আমি যেতিয়া এইবিলাকক এই ধৰণৰে যদি দিয়া থাকে আৰু ইয়াৰ যদি আমি নেমিংলে যাবলে হয় তেতিয়া তোমালোকে কি কৰিবা তেতিয়া ইয়াত ফিনল বুলি আমি নেমিং কৰিব লাগিব তেতিয়া আমি ইয়াত নেমিং কৰোতে এইবিলাকক আমি লিখিম ফিনল সো এটোৰ নাম হ'ব প্ৰথম যেটোৰ নাম হেতু হৈ গল 1 এটো 1 এটো 2 সো এটোৰ নাম হৈ গল 2 মিথাইল ফিনল 2 মিথাইল ফিনল এটো যদি 1 এটো 2 এটো 3 এটো 4 উইথ থকাটোৱে ফাৰ্স্ট হ'ব সো এটোৰ নাম হ'ব 4 মিথাইল ফিনল
4-methyl phenol হবো ইয়াৰ নাম এটোৰ নাম যেহেতু দুটা আছে গতিকে এটো আমি এনেকে যাম 1 2 3 4 5 এটো হবো 2,5 dimethyl phenol জি ফালৰ পৰা গলে আমি লুইস পাম সেই ফালৰ পৰা আমি যাম এটো যদি এই ফালৰ পৰা জি ফালৰ পৰা আহো একেই হবো 1 2 3 4 5 6 এটো আমি লিখিম 2,6 dimethyl phenol so এই ধৰণে আমি নেমিং খিনি আগবঢ়াব পাৰিম নেই গতিকে 5 নম্বৰটোৰ নাম হল 5 নম্বৰটোৰ নাম হল তেতিয়ালে 2-methyl phenol তাৰ পিছত আমি 6 নম্বৰটোত পালো 4-methyl phenol 7 নম্বৰটো পালো 2,5 dimethyl phenol আৰু 8 নম্বৰটো পালো 2,6 dimethyl phenol গতিকে এই ধৰণেৰে বেনজিনৰ পাৰ্টটো তোমালকে নেমিং কৰিব পাৰিবা বস্তুবিলাক সেই ধৰণেৰে একেই থাকিব এই গতিকে এই ধৰণে নেমিং কৰিব পাৰিবা এই যে কিটা দিছে তাত আকৌ আহিলে সেই ধৰণেৰে আমি দুটা বস্তু আমি ইয়াত পালো এটা হৈ গল তোমাৰ যে এই কিটাত লংগেষ্ট চেইন বা এতিয়া বাছিবা এইবিলাক ইথাৰ গতিকে প্ৰথম মাৰ্ক কৰিবা অক্সিজেনটো ক'ত আছে সো ইয়াৰ অক্সিজেন এটো ইয়াত এই কোণত আছে অক্সিজেন ইয়াত আছে এটো অক্সিজেন ইয়াত আছে এটো নেক্সট মই মাৰ্ক কৰিম হো আৰু বাউন্স হাতে থকা কাৰ্বনৰ সংখ্যাৰ ওপৰত চেইন লেংথৰ ওপৰত গতিকে ইয়াত এটো ইয়াত হৈ গল এটো ইয়াতো এটো হৈছে লংগেষ্ট চেইন কোড হ'ব কেনেকে হ'ব বা কোনটোক আমি লংগেষ্ট চেইন বুলি পাৰ্ট কৰিম কোনটোক সাবস্টিটুয়েন্ট হিচাপে পাৰ্ট কৰিম সেই ধৰণে আমি চাম গতিকে প্ৰথম যেটো এক্সাৰসাইজ হেতুত আমি লংগেষ্ট চেইন হ'ব লংগেষ্ট পাৰ্ট হ'ব ৰাইট হ্যান্ড সাইডত ইয়াতো ঠিক একেই ইয়াত তোমাৰ লেফট হ্যান্ড সাইডটোৰ লংগেষ্ট পাৰ্ট হ'ব ইয়াত যদি সোয়া ইয়াত ফালে আছে 6টা এফালে আছে 7টা গতিকে C5H5 টো লংগেষ্ট চেইন হিচাপে কনসিডাৰ নকৰো আৰু ঠিক একেদৰে শেষৰটো এটো এতিয়া যদি এইটোৱে হয় তেতিয়ালে এইটো হৈ গল প্যাৰেন্ট চেইন এটো হৈ গল প্যাৰেন্ট চেইন আৰু বাকি বিলাক হৈ যাব মোৰ কাৰণে সাবস্টিটুয়েন্ট এটো হৈ গল সাবস্টিটুয়েন্ট ইয়াত যেটো প্যাৰেন্ট চেইন সেই প্যাৰেন্ট চেইনডাল হ'ব এতিয়া এডাল this one will be the parent chain আৰু ইয়াত যেটো গ্ৰুপস লাগি আছে সেই গ্ৰুপ CH3 will be considered as the substituent এতিয়া নাম্বাৰিং কৰি পেলাই তাৰ নেম লিখিব লাগে এটো 1 এটো 2 আৰু এটো কিমান হ'ব 3 এতিয়ালে ইয়াৰ নাম কি হ'ব 1 লিখি মিথক্সি লিখিম 1 লিখি মিথক্সি লিখিম 1 লিখি মিথক্সি লিখিম 1 মিথাইল 1 মিথক্সি মিথক্সি মিথেন ইথেন প্রপেন সো এটোৰ নাম হ'ব প্রপেন এটা অ্যালফাবেটিক্যালি আমাৰ এটো লিখাটো ভুল হৈছে মিথক্সি আমি আগত লিখিব লাগিছিল গতিকে আমি মিথক্সি শুড বি ৰিটেন ইন দা ফাৰ্স্ট সো আমি কি লিখিলো 1 methoxy dash 2 dash methyl longest chain since it is 4,3 so it is the propane so 1 methyl 1 methoxy 2 methyl propane তাৰ পিছত নেক্সট যেটো দিছে হেতুত যদি তোমালকে লংগেষ্ট চেইন ফাইন্ড আউট কৰা যেহেতু অলৰেডি এটো কোৱা হৈছে সো আমাৰ নাম হৈ গল 1 methoxy
2-methyl propane. So etu hoi gol yar name. ঠিক আছে? Ite nick jitu ase yat longest chain etu tar mane I hoi gol benzene. Aru jitu substituent part pala ei OCH2H5 etur naam hoi gol etia ki hobo carbon duta ase gotike ethane oxygen log lagile so ethoxy. So ethoxy k number lagi ase 1 number te gotike 1 ethoxy benzene 1 ethoxy benzene একেদৰে নাও নম্বৰ টু সৰি 11 নম্বৰ টু হেকি ইয়াত কাৰ্বন আছে 7টা 7 দুগুণ 14 14 15 এটো লংগেষ্ট চেইন এন ডি প্লে বুজাইছে যে এটো লংগেষ্ট চেইন গতিকে এটো হৈ গল প্যাৰেন্ট নেম সো প্যাৰেন্ট নেমটো 7টা থাকিলে কয় হেপ্টেন সো এটো হৈ গল হেপ্টেন কিন্তু ইয়াত কি লাগি আছে C6H5 ও C6O5 মানে হৈ গল বেনজিন সো এটো হৈ গল বেনজিন অক্সিজেন আৰু কাৰ্বন 7টা এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা সাতটা সো যদি তুমি মন কৰা এতিয়া এটুত হৈ গল তেতিয়ালে কেটা আছে গৈ সাতটা গতিকে আমি ইয়াত নাম নেমিংত হেতু কাৰণে আমি এটো লিখিব পাৰো বেনজিন যিহেতু অক্সিজেনৰ লগত লগ লাগি গল গতিকে ইয়াৰ কামি একেলগে লিখিম এটুক একেলগে আৰু এটুক লিখিম একেলগে এটু লংগেষ্ট চেইন ইয়াৰ নাম হৈ গল সিম্পল হ্যাপলি হেপ্টেন ইয়াৰ নাম কি হ'ব ফিনক্সাইড ইয়াৰ নাম হ'ব ফিনাইল PHENYL ফিনাইল প্লাস অক্সিজেন অক্সিজেন অক্সিজেনৰ জেনটো নালাগে ফিনাইলৰ এটো গতিকে কি হ'ব ফিনক্সি ঠিক আছে এটো কে নম্বৰত 1 ফিনক্স PHCNOXY 1 phenoxy heptane will be the proper answer heptane so সেই ধৰণে তোমালকে নেমিং বিলাক খুব সহজতে কৰিব পাৰিবা বিশেষ অসুবিধা নাথাকে খালি বেসিক বস্তু বিলাক আমি ক্লিয়াৰ ৰাখিলে বস্তু বিলাক ইজি হৈ গুচি যাব ইতে ইয়াৰ শেষত যেটো দিয়া আছে তাত তোমাৰ এবাৰ হৈ গল যে লংগেষ্ট চেইন এবাৰ হৈ গল এটুত আছে 4টা এইফালে আছে 2টা গতিকে 2টা থকাটোক আমি কম সাবস্টিটুয়েন্ট গতিকে এটু হৈ গল সাবস্টিটুয়েন্ট যেটোৰ নাম হৈ গল 2টা থকাৰ কাৰণে ইথক্সি কে নম্বৰ লাগি আছে 1 2 নম্বৰ লাগি আছে সো 2 ইথক্সি বিউটেন 2 ইথক্সি বিউটেনি হ'ব ইয়াৰ নি গতিকে আমি 12 টু লাগে এইটা কৰিব পৰা হৈ গল এইটা প্ৰথম যিকিটা আছিল এক্সাৰসাইজ সেইকিটাও মই কৰি দিছো ইয়াটো ঠিক একে ধৰণেৰে তোমালোকে লংগেষ্ট চেইনক ফাইন্ড আউট কৰিবলৈ চাবা ইয়াত লংগেষ্ট চেইন হৈ গল এটো হৈ গল লংগেষ্ট চেইন ইয়াত লংগেষ্ট চেইন হৈ গল এডাল ইয়াত লংগেষ্ট চেইন হৈ গল এডাল ইয়াত লংগেষ্ট চেইন হৈ গল এডাল গতিকে ইয়াত যিকিটা সাবস্টিটুয়েন্ট আছিল সেইকিটাক যদি মই মাৰ্ক কৰো এতিয়া CH3 তিনটা ইয়াত C2H5 এটা ইয়াত নাই যিবিলাক ফাংশনাল গ্ৰুপস এতিয়া সেই ফাংশনাল গ্ৰুপটো ইয়াত 2 নম্বৰ 1 2 3 ত লাগি আছে ইয়াত দুটা আছে ফাংশনাল গ্ৰুপ ইয়াত তিনটা আছে ফাংশনাল গ্ৰুপ OH বিলাকক আমি কোৱা হ'ব ফাংশনাল গ্ৰুপ সো এই ধৰণে আছে এতিয়া এই বিলাকক সাবস্টিটুয়েন্ট গিটা যদি সোৱা ইয়াৰ নেমিংটো আমি দুই ফালৰ পৰা আহিলে 3 এই ফালৰ পৰা আহিলে বেছি পাম 1 sorry এটো হ'ব 1 2 3 4 5 গতিকে এটোৰ নাম হ'ল 2 মিথাইল এটোৰ নাম হৈ গল 2 মিথাইল আৰু এটোৰ নাম হৈ গল 4 মিথাইল সো আমি নেমিংটো এনেকে লিখিম হেতু কাৰণে এক নম্বৰটোত 2,2,4 তিনটাৰ কাৰণে ট্ৰাই মিথাইল হল longest chain আছিল পেন্টেন পাঁচটা থাকিলে পেন্টেন সো পেন্টেন এটো ইৰ জায়গা এতিয়া নালাগে ইৰ জায়গাত আমি কি হ'ব পজিশন লাগিব 3 অল সো এটোৱে হৈ গল নেমিং এক নম্বৰটো
এটা 2 নম্বৰটো যদি আহা তাতো ঠিক একে এই যেটো সাবস্টিটুয়েন্ট এটোৰ নাম হৈ গল ইথাইল আৰু এইফালৰ পৰা আহিলে এটো 1 2 3 4 নম্বৰত আছে এলকহল কিন্তু বাঁ হাতৰ পৰা আহিলে 1 2 3 4 2 নম্বৰতে পালো আৰু 4 নম্বৰতে পালো গতিকে যেটো নাম হ'ব হেতু আমাৰ কি হ'ব গৈ রাইট লেফট হ্যান্ড সাইড প্ৰমিনেন্ট গতিকে এটো হৈ গল 5 ইথাইল হ'ব সো এটোৰ নাম লিখিম 5 ইথাইল সো এটোৰ নাম হ'ব 5 ইথাইল 5 ইথাইল তাৰ পিছত কাৰ্বন কেটা আছে 4টা 5টা 6টা 7টা গতিকে এটো আহিব হেপ্টেন ড্যাশ 2,4 ডায়ল সো এটোৱে হৈ গল ইয়াৰ নেমিং 5 ইথাইল হেপ্টেন 2,4 ডায়ল নেক্সট এতিয়া হলে তাৰ পিছৰ যেটো আছিল খেতুত মই আহিছো ইয়াত লংগেষ্ট চেঞ্জ হৈ গল এটো সাবস্টিটুয়েন্ট আছে আমাৰ দুটা সৰি ফাংশনাল গ্ৰুপস আমাৰ দুটা OH আছে গতিকে আমি দুইটাকে মাৰ্ক কৰিলো এই দুটা সো এটোৰ লংগেষ্ট চেইনৰ কাৰণে আহি গল বিউটেন 2,3 ডাইঅল দুটা আহিলে ডাই অহাৰ কাৰণে এইটো আমাৰ থাকি যাব সো এটো বিউটেন 2,3 ডাইঅল ইয়াৰ শেষৰটোলে আহো তেতিয়া হলে শেষৰটোত যেটো আমাৰ কম্পাউন্ডস বা আমি যেটো বনাবলগীয়া আছে হেতু হৈ গল এটা সো ইয়াত তোমাৰ ফাংশনাল গ্ৰুপ এবাৰ তিনটা OH 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 তিনটা থাকিলে আমি কিবা কওঁ ট্ৰায়ল গতিকে তিনটা থকাৰ কাৰণে ট্ৰায়ল লিখিছো এটো কেই নম্বৰত আছে এতিয়া 1ত আছে 2ত আছে 3ত আছে কেটা কাৰ্বন এটা দুটা তিনটা থাকিলে তাক কোৱা হ'ব প্ৰপেন সো প্ৰপেন 1,2,3 ট্ৰায়ল ইয়াতো ঠিক আগৰ দৰে একেই ইয়াত তোমাৰ এই যেটো ই আহিল সেই ই টু কিন্তু ইয়াত ৰিটেইন হ'ব সো এই ই টু ৰিটেইন হ'ব কিয় যে তাত ট্ৰাই আছে গতিকে এই ধৰণেৰে তোমালোকক হেবিলাক মনত ৰাখিবা এতিয়া ইয়াত তোমাক স্ট্ৰাকচাৰ বিলাক আকিব কৈছে স্ট্ৰাকচাৰ বিলাক যেতিয়া আকিব ক'ব প্ৰথম সোৱা ইয়াত এতিয়া কি দিছে বিউটেন 2 অল দিছে প্ৰপেন 2 অল দিছে তাৰপিছত হেক্সেন 135 ট্ৰায়ল দিছে পেনফিনল দিছে প্ৰপেন দিছে তাৰপিছত পেন্টেন দিছে পেন্টেন 3 অল দিছে পেন্টেন 1 অল দিছে ইয়াত মিথানল দিছে আৰু ইয়াত পেন্টেনৰ 3 in 1 অল দিছে গতিকে মই ফাৰ্স্ট সলভ কৰিছো ফাৰ্স্ট ওয়ানত যেতিয়া আমি কৰিম 4টা কাৰ্বন এটা দুটা তিনটা 4টা ইয়াত 2 অল কৈছে তাৰ মানে 2 নম্বৰটো OH আছে 2তে মিথাইল কৈছে তাৰ মানে ইয়াত হ'বগৈ এটো গতিকে বাকি বিলাকত যত যিমান হাইড্ৰোজেন লাগে দি দিয়া এটো তিনি সহজ আৰু গতিকে এটো হৈ গল আমাৰ ফাৰ্স্ট এক্সাৰসাইজ নেক্সট যেটো দিছে হেতু দিছে ফিনাইল প্ৰপেন 2 অল এটা ফিনাইল প্ৰপেন 2 অল যদি কয় মিথেন ইথেন প্ৰপেন 2 অল মানে OH এটা আছে 2 নম্বৰ কাৰ্বনটোত এটো কাৰণে এটো 1 নম্বৰতে আছে ফিনাইল গতিকে এটোত আছে গৈ বেনজিন পাৰ্ট সো এটো ইয়াত হাইড্ৰোজেন দুটা লাগিব ইয়াত এটা লাগিব ইয়াত লাগিব তিনটা গতিকে এটো ধৰণেৰে তোমালোকে কৰিব পাৰিবা সাবা যদি কিবা দিগদাৰ থাকে মোক জনাবা গতিকে আমি 1 নম্বৰটো সলভ হয়নে যেটো 2 মিথাইল সৰি 2 নম্বৰটো আমাৰ সলভ 3 নম্বৰটোতে যাও এতিয়া হেক্সেন 135 টাইল কৈছে মিথেন ইথেন প্ৰপেন কেনেকে লিখি যোৱা 1 2 3 4 5 6 1 ত আছে OH তাৰ পিছত 1 2 3 3 ত আছে এটা OH আৰু 5 ত আছে এটা OH আনাদাৰ গতিকে এই ধৰণে তোমাক এলকহল বিলাক দি থোৱা থাকিবই গতিকে সেই ধৰণে তুমি বনাই লবা এতিয়া কি কৈছে নেক্সট 3 আৰু 5 ত ডাইমিথাইল অৰ্থাৎ CH3 3 পজিশনত আৰু 5 পজিশনত এটা মিথাইল গ্ৰুপ সো হেতুৱে কথা
সৰি এটো হ'ব লাগিছিলে 1 1 2 3 4 5 6 so hexane 1 3 5 triol আৰু 3 আমি মিথাইল দিলো আৰু কোড দিব লাগে 5 আমি মিথাইল দিলো আৰু এই যেটো ট্ৰায়লটো এটো মই লিখা ভুল হৈছে এটো 6 নম্বৰটোত নাই OH 6 নম্বৰটোত নাছিল এটো 5 নম্বৰটোত আছিল OH গতিকে এটো ইয়াত হ'ব ইয়াত 135 ট্ৰায়ল 135 ট্ৰায়ল এটা নেক্সট গৈছো তোমাক দিছে এইবাৰ ফিনল দিছে So phenol dia mane benzene not OH lagi থাকিব so প্ৰথম আকি মই বেনজিন ইয়াত মই OH লগাই ললো তাৰ মানে মোৰ ফিনল হৈ গল 2 আৰু 5 2 আৰু 3 নি ইথাইল দিছে তাৰ মানে C2H5 2 আৰু 3 so C2H5 এটোকে কিছু মানে বুদ্ধি কৰি এবিলাক এনেকুৱা আকিব পাৰে কিছু মানে এবিলাক এনেকুৱাকে ইয়াত OH দি দিলে ইয়াত 1 2 এনেকে দিব ইয়াত 1 2 এইটো এই ধৰণে দিব পাৰে ঠিক আছে এতিয়ালে এতিয়া আমি আহিছো 5 নম্বৰত নাম্বাৰ 5 দিছে প্ৰপেন মানে আহি গল কাৰ্বন তিনটা এটা দুটা তিনটা এই যেটো এক সেই তাতে আকৌ কি লাগি আছে 1 ইথক্সি মানে অক্সিজেন আৰু তাত C2H5 এইটো গ্ৰুপে হৈ গল ইথক্সি গতিকে ইয়াত হাইড্ৰোজেন দুটা ইয়াত আহি গল তিনটা দুটা ইয়াত আহি গল তিনটা সো সেই ধৰণেৰে বস্তুবিলাকক ড্ৰ কৰিবলৈ লাগে যিমানে প্ৰেক্টিস কৰিবা সিমানে এইবিলাক আৰু খলখলিয়া হ'ব এতিয়া ইয়াত দিয়া আছে পেন্টেন গতিকে কেটা কি পাঁচটা এটা দুটা তিনটা চাৰিটা পাঁচটা 2 নম্বৰত দিয়া আছে ইথক্সাইড গতিকে O দি প্লাই C2H5 দি সো এটো ইথক্সাইড 3 নম্বৰত আছে মিথাইল গতিকে CH3 গতিকে এইবিলাকৰ হাইড্ৰোজেন ভৰাই গলে হ'ল সো এটোত এইটোই হ'ল হৈছে তাৰ পিছত নেক্সট আছে সাইক্লোহেক্সাইল মিথানল মানে কাৰ্বন এটা যত নেকি OH লাগি আছে আৰু সাইক্লোহেক্সাইল বুলি যেতিয়া কৈছে তেতিয়া এইটো গ্ৰুপ ইয়াত লাগি আছে সো বাদ বাকি বিলাক সেই ধৰণে আমাৰ থাকিব তাৰপিছত 8 নম্বৰটোলে গৈছো 8 নম্বৰটো এতিয়া দিয়া আছে তোমাক পেন্টেন দি আছে থ্ৰিঅল মিথেন ইথেন প্ৰপেন বিউটেন পেন্টেন থ্ৰিঅল 3 নম্বৰত দিয়া আছে OH সো পেন্টেনৰ পাৰ্টটো আমাৰ হৈ গল 3 cyclohexyl 1 2 3 cyclohexyl তাৰমানে এটো সো এইটোৱে হৈ গল আমাৰ টপিক অফ ডিসকাশনস ফৰ দা টুডে আচ্ছা আৰু দুটা যেহেতু থাকি গৈছে সেইকিটাও মই কৰি দিছো ইয়াত আহিলে পেন্টেন 3 in 1 হল পেন্টেন মানে কাৰ্বন কেটা পাঁচটা এটা দুটা তিনটা চাৰিটা পাঁচটা 3 in তাৰ মানে 3 নম্বৰটো ডাবল বন্ড 1 all তাৰ মানে 1 নম্বৰটো OH গতিকে বাদ বাকি বিলাক কি হ'ব হাইড্ৰোজেন দি প্লাই থৈ দিবি গতিকে এইটো হৈ গল 1 ডিগ্ৰী কিয় কাৰণ তাৰ এখন হাতত কাৰ্বন আছে বাকি দুখন হাতত কি আছে এইবিলাক হাইড্ৰোজেন এই ধৰণে হাইড্ৰোজেন বিলাক ইয়াত থাকিব মই হাইড্ৰোজেন বিলাক আকি যাবলৈ ইচ্ছা কৰা নাই কিন্তু তোমালোকে হেতু নকৰাকে নাথাকিবা তাৰ পিছত যেটো দিয়া গৈছে নেক্সট যেটো লাষ্ট যেটো দিয়া গৈছে হেতু আছিল এটো যে 3 chloromethyl pentane 1 all 3 chloromethyl pentane 1 all 3 chloromethyl pentane 1 all গতিকে ইয়াত চোৱা এটো দিছে pentane 1 all ইয়াত দিছে chloromethyl দিছে এটা পেন্টেন মানে কাৰ্বন পাঁচটা এটা দুটা তিনটা চাৰিটা পাঁচটা 1 all তাৰ মানে 1 নম্বৰটো OH থাকিব খেটোৱে কথা হল সো 3 আছে ক্লোৰো সো 3 আছে ক্লোৰো মিথাইল কৈছে গতিকে CH2Cl হ'ব সেটো বাদ বাকি যত যিমান হাইড্ৰোজেন লাগে এতিয়া তোমালোকে দি দিব পাৰা সো এটোত সৰি ইয়াত 2 নাহে 1 আহিব CH2 এটো
Next, তোমালোকক এটা question দিয়া গৈছিল এনেকুৱা draw the all isomeric alcohol formula C5H12O. তাৰমানে আমি কাৰ্বনৰ এইটো 1 2 3 4 5 আৰু 1 2 3 4 5 1 2 3 ওপৰত এটা তলত এটা গতিকে এই তিনিটাত তুমি OH লগাই যাবা য'ত যিমান পোৱা যদি অসুবিধা থাকে তেতিয়া হলে তুমি মোৰ এলকাইল হেলাইডৰ ফাৰ্স্ট পাৰ্টটো এবাৰ আকৌ চাই দিবা ঠিক কেকেটোত চালে এটো গম পাই যাবা গতিকে ইয়াত ইউপাক নেমস বিলাক দিব কৈছে গতিকে তোমালকে OH টো 1 ত লগাই দিবা 2 ত লগাই দিবা হা তেনেকে প্ৰতিটোতে এটা লগাই তুমি সেই ধৰণে এখিনি কৰি চাবা আৰু কোড প্ৰাইমেৰী হ'ব কোড টাৰসেৰী হ'ব কোড হ'ব হেতু সেই অনুযায়ী জনাবা আমি অলৰেডি এই ধৰণৰ এটা ডিসকাশন এলকাইল হেলাইডটো লৈছিলুৱে গতিকে তোমালকে প্ৰথম কি কৰিবা কাৰ্বন 5টা আঁকি লবা 1 2 3 4 5 যেহেতু 5টা আঁকিছো মই আকৌ তেনেকা 5টাই আঁকিম নেই এটো মই একদম সিম্পল কে দেখাইহে দিছো 1 নম্বৰতে দিলে OH তে 1 নম্বৰত 2 নম্বৰত দিলে এটো 3 নম্বৰত দিলে এটো তেনেকে বস্তুটো গৈ থাকিব গতিকে এটোৰ নাম হ'ব পেন্টেন 1 অল এটোৰ নাম হ'ব পেন্টেন 2 অল এটোৰ নাম হ'ব পেন্টেন 3 অল কিন্তু এতিয়া বাদ বাকি বিলাকৰ কাৰণে তোমালকে এই জিতিয়া পালা এইটোত পালা তাৰ কাৰণে ঠিক একে ধৰণৰে আমি আকৌ 1 দিন 2 দিন 3 দিন 4 দিন এনেকে কন্টিনিউয়েশনত গৈ থাকিব হ'ব গতিকে মই আজি ক্লাছটো ইমানতে সামৰিছো থ্যাংক ইউ